আজি আমি দেখাব গৈছোঁ LG 181 লিটাৰৰ ইনভাৰ্টাৰ মডেলৰ ছিংগল ড'ৰ 3 ষ্টাৰ ফ্ৰিজ। ইয়াৰ প্ৰব্লেমটো কাষ্টমাৰ কমপ্লেইন হৈছে কুলিং ঠাণ্ডা নহয়, এয়া চাউণ্ড দিলে নচলে। চুইচটো দে আন্দা। ইয়াৰ পিচিবিটো চাই আমি খুলি ল'লোঁ। পিচিবিটোত প্ৰব্লেম কম্প্ৰেচাৰ চলা নাই বুলি কৈছে। কাষ্টমাৰ চব লাগি আছে। এতিয়া আমি ইয়াৰ কম্প্ৰেচাৰ পিচিবি দুটা খুলি লৈছোঁ। খুলি ইয়াক ফাৰ্ষ্ট চেক কৰিম আমি। লাইটটো দিয়া নহ'ল। চুইচটো দে। একবাৰ বিলিং মাৰিলে পিচিবিটোত আমি লাইন দিলোঁ, বিলিং মাৰিছে। এতিয়া 2-3 মিনিট ৰখি দিম। ৰখি কিনি কম্প্ৰেচাৰ ষ্টাৰ্ট লৈ কিনে চাওঁ এতিয়া কি হ'ব, প্ৰব্লেম এইটো ওলাই যাব। পিচিবিটো এইটো লাইটটো আছে তোৰ মোবাইল কেইবাৰ বিলিং কৰে চাবি। কোনোবা কম্প্ৰেচাৰ চেক কৰিছিলে এইটো ছাৰ? অঁ গৈছে। কোনোবা জেগাত মেচিনটো দেখাই চেক কৰাইছিলে, সেইটো হোৱা নাই। ইয়াত এইটো ছাৰ, ইয়াত বডি চেক কৰিছিলে দিলে। এখন পিচিবি বৰ্ডখন চুইচটো দি থৈছোঁ চাৰ্ভিচখনৰ লগত। অলপ 5 মিনিটমান চাই লওঁ কম্প্ৰেচাৰ ছাপ্লাই দিয়ে কি নাই। তাৰপিছত ইয়াৰ পিচিবিটো চেক কৰিম, বডি নাই। পিচিবিটো লাইট না লাইটটো মাৰছোঁ। এবাৰ বিলিং কৰি তাৰপিছত চুইচটো দি থৈছোঁ। বাকী লাইট জ্বলা নাই। 4-5 মিনিটটো চুইচটো দি থওঁ। সেইখিনি ইয়াত লাইট বিলিং কৰে কি নাই সেই বস্তু চেক কৰিম। একো বিলিং মাৰে কি নাই চাবি। হা ইয়াত চাইছোঁ আমি চুইচ দি থৈছোঁ, ভিতৰত লাইটো জ্বলিছে। এই কম্প্ৰেচাৰ অন হোৱা নাই। থাৰ্মোষ্টাৰটো ঠিকে আছে। সব ঠিকে আছে। ইয়াৰ মেইন প্ৰব্লেমটো হৈছে কম্প্ৰেচাৰটো চলা নাই। ইয়াক চাৰ্কিটটো যেতিয়া আমি চুইচ দিলোঁ, চুইচ দি ইয়াক কেতিয়াবা ছাপ্লাই দিবলৈ 18 পৰা 15 মিনিট লাগি যায় সময়। ইয়াক আমি 15 মিনিটমান চুইচটো দি থ'ম। তাৰপিছত ইয়াত প্ৰব্লেমটো হৈছে যেতিয়া চুইচটো দিছোঁ লাইনটো ইণ্ডিকেটাৰ লাইট দেখাইছে, দেখুৱাৰ পিছত বাকী দেখুওৱা নাই। চাৰ্কিটটোতো ফ্ৰেছে পাইছোঁ, চাৰ্কিট লাইট জ্বলা নাই। তাৰপিছত বাকীখিনি চেক কৰিম। ইয়াত ৰিলে অভাল OLP-টো ইনভাৰ্টাৰ মডেল ছিংগল ড'ৰ 181 লিটাৰৰ ফ্ৰিজ হয়। এটা কাম কৰচোন, প্লাগটো অফ কৰ। অফ কৰি অভাৰলোডটো চেক কৰি ল। কভাৰটো আমি খুলি লৈছোঁ। লাইনটো ছাপ্লাই দিছিলোঁ, চাৰ্কিটটো পিচিবিখন টেষ্টাৰ দে। কি লেখা নম্বৰ কার এটা আমার কাছে আছে নম্বর। ওইটাই তো ফোন করছিল যে ওভারলোডটো এবার চেক করলো, কম্প্রেসারটো চেক করলো, কারোবাক দি চেক কৰাইছিলে। এইখিনি ডাক চাইছে, তাৰপৰা নোহোৱাৰ পিছত মোৰ দোকানলৈ আহিলে। এতিয়া মই ভালকৈ চেক কৰি ল'ম।
আমি নৰ্মেল কম্প্ৰেছাৰ চেক কৰোঁ ইয়াৰ কম্প্ৰেছাৰ কইলটো সেমে চেক কৰিম কমন ৰানিং ষ্টাৰ্টিঙৰ নিচিনা ঠিকে আছে এটা ষ্টাৰ্টিং ৰানিংটো চেক কৰিম ইয়াৰ বডিটো চেক কৰি লওঁ ঠিকে দেখাইছে এইটো হৈ গ'ল এই বিয়া ভাল এটা চেক কৰোঁ কোনোবা মিস্ত্ৰীয়ে খোলাইছিলে অভাল ৰোডটো ঠিকে দেখাইছে ইয়াৰ PCBটো প্ৰব্লেম থাৰ্মোস্টাৰ লাইন আহি আছে থাৰ্মোস্টাৰ ঠিক আছে ইয়াৰ সদায় কণ্টিনিউটিৰ পৰা এইটো পাৱাৰ লাইন ন মেইন AC লাইন সোমাইছে ভিতৰত সোমোৱাৰ পিছত ইয়াত চা এইটো থাৰ্মোস্টাৰৰ পৰা ৰিটাৰ্ণ অহা কডত যেতিয়া তই থাৰ্মোস্টাৰ খুলিব নালাগে ইয়াক কডত চেক কৰি ল'বি ওলাই যাব ঠিক আছে ইয়াত এইখিনি ঠিকে দেখাইছে এটা মই ইয়াত PCBটো ফাইনেলি চেক কৰি লওঁ ইয়াৰ কণ্টিনিউটো দিয়াৰ ফিউজটো আছে সব ফিউজটো চাই লওঁ ফিউজটো ঠিকে দেখাইছে ইয়াক মই কম্প্ৰেছাৰ লাইনটো লগাই লওঁ লগাই কিনে আৰু এবাৰ চুইচটো দি চাই লওঁ কি হৈছে প্ৰব্লেমটো ঠিকে দেখাইছে লৈছোঁ ডাইৰেক্ট সেইখিনি আমি এতিয়া চেক কৰিম চুইচটো দি লওঁ চুইচ দিয়াত বিলিং কৰিলে বিলিং কৰিছে মোটামুটি 3-4 মিনিটলৈকে আহাই চাম আমি ইয়াত অন হয় কি নাই অন নোহোৱাতে ইয়াত চাৰ্কিটৰ প্ৰব্লেম আছে চাৰ্কিটৰ লাইন ইন হৈছে ইন হোৱাৰ পিছত বাকী প্ৰগ্ৰাম কাম কৰা নাই ইয়াত আজি আমি দেখালোঁ ইনভাৰ্টাৰ মডেলৰ ফ্ৰিজৰ চাৰ্কিট কম্প্ৰেছাৰ কেনেকৈ চেক কৰিব ইয়াৰ কমাৰৰ কণ্টিনিউটোৰ লগত ইয়াত চেক কৰি লোৱা হৈছে PCBটো এতিয়া এইটো PCBত কেতিয়াবা 7 পৰা 8 মিনিট কেতিয়াবা 15 মিনিটো টাইম লৈ লয় আউটপুট ছাপ্লাই দিয়ে এইটো কাৰণে ইয়াক আমি চুইচ দি থওঁ কম্প্ৰেছাৰ ষ্টাৰ্ট লৈ কিনে সেই বস্তুটো চামনে আৰু কিবা বেলেগ প্ৰব্লেম দিয়ে আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু ফ'ল' কৰি দিব ফেচবুকত চালে ফেচবুকত চাই যেতিয়া ফ'ল' কৰি দিব আৰু ইউটিউবত চালে ফ'ল' শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু লাইক কৰি দিব PCB চেক কৰি PCB এতিয়া লাইনটো দি থৈছোঁ কিমান মিনিটত এৰে চাওঁ ভিডিঅ'টো মই ইমানটোতে শেষ কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব